সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই মই নিপন বৰগোহাঁই বৰ্তমান সময়ত শিৱসাগৰৰ কাৰেংঘৰ বাকৰিত উপস্থিত হৈ আপোনালোকক এক প্ৰতিবেদন দিবলৈ বিচাৰিছোঁ। ইয়াত বৰ্তমান সময়ত আজি 1 জানুৱাৰী অৰ্থাৎ 2025 চনৰ প্ৰথমটো দিনত বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ বিভিন্ন স্থানৰ পৰা ইয়ালৈ লোকসকল আহিছে। বিগত সময়ত আমি দেখিছিলোঁ 1 তাৰিখ বুলি ক'লে শিৱসাগৰ ঐতিহাসিক যিমানসমূহ সম্পদ আছে, আহোম যুগৰ কীৰ্তিচিহ্ন আছে, সকলোতে বিভিন্ন প্ৰান্তৰ লোকসকল অহা পৰিলক্ষিত আৰু ঠিক সেইদৰে আজিও গড়গাঁও কাৰেঙৰ বাকৰিত দেখিবলৈ পোৱা গৈছে। আৰু গড়গাঁও কাৰেঙৰ বিষয়ে আপোনালোকে নিশ্চয় জানে 1540 চনত চুকলেংমুঙে যি এটা ঘৰ সাজিছিল, তাৰ পাছত প্ৰমত্ত সিংহই যিদৰে ইয়াকে ইটাৰে নিৰ্মাণ কৰিছিল আৰু শেষত ৰাজেশ্বৰ সিংহই যিদৰে সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছিল গড়গাঁও কাৰেংঘৰ। আৰু এই কাৰেংঘৰ বৰ্তমান সময়ত শিৱসাগৰ চহৰৰ পৰা 15 কিলোমিটাৰ দূৰত এতিয়াও জিলিকি আছে। আৰু এই কাৰেংঘৰ চাবলৈ প্ৰতিটো দিনতে বিভিন্ন স্থানৰ পৰা লোকসকল অহাৰ উপৰিও আজি যিহেতু 2025 চনৰ প্ৰথমটো দিন আৰু এই দিনটোত আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি নিজৰ পৰিয়াল বন্ধুবৰ্গৰ সৈতে আহি গড়গাঁও কাৰেংঘৰৰ বাকৰিত তেওঁলোকে কাৰেঙৰ এই ৰাজ কাৰেঙৰ পৰিৱেশ তেওঁলোকে ইয়াতো উপভোগ কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু আপোনালোকে নিশ্চয় জানে 600 বছৰ আহোম ৰাজত্বৰ শাসন কৰাৰ পাছতে তেওঁলোকৰ যি ইতিহাসৰ অৱশিষ্ট এতিয়াও বৰ্তমান সময়ত জিলিকি আছে শিৱসাগৰৰ জিলাখনত বিশেষকৈ। আৰু তাৰ সমান্তৰালভাৱে আমাৰ শিৱসাগৰত ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰকে আদি কৰি আপোনালোকে নিশ্চয় জানে সকলোবোৰ যি কীৰ্তিচিহ্ন আছে সেই ইতিহাস প্ৰসিদ্ধ সকলো কীৰ্তিচিহ্ন আজি যিদৰে আছে সকলোবোৰ চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। তাৰ বিশেষে আজি কিন্তু 2025 চনৰ যিহেতু 1 তাৰিখ আৰু এই দিনটোত আজি বিশেষভাৱে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ৰাজ কাৰেঙৰ বাকৰিত তেওঁলোক উপস্থিত হৈ এইদৰে ৰাজ কাৰেঙৰ যি পৰিৱেশ, কাৰেংঘৰৰ যি পৰিৱেশ সেই পৰিৱেশ বুজিবলৈ চেষ্টা কৰিছে, পৰিৱেশ চাবলৈ চেষ্টা কৰিছে। কাৰণ কাৰেংঘৰে যিদৰে বৰ্তমান সময়ত এই নাজিৰা সমগ্ৰ অঞ্চলটো বা গড়গাঁও অঞ্চলটো সুন্দৰকৈ ৰাখিছে, তাৰ সমান্তৰালভাৱে আহোমৰ কীৰ্তিচিহ্ন প্ৰতিটো এটা কীৰ্তিচিহ্নই কিন্তু সমগ্ৰ শিৱসাগৰখনৰ লগতে সমগ্ৰ অসমখনকে জিলিকাই তুলিছে। সেই সমান্তৰালভাৱে আমি আপোনালোকক দেখাইছোঁ বৰ্তমান সময়ত ৰাজেশ্বৰ সিংহই যিদৰে ইয়াক পুনৰ নিৰ্মাণ কৰি সুন্দৰ কৰি তুলিছে। যিহেতু 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হৈছিলে আৰু তাৰ পাছতে ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ সুন্দৰকৈ নিৰ্মাণ কৰি অত্যাধিক সুন্দৰ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত আজি কিন্তু অসমৰ ভিন্ন প্ৰান্তৰ কেৱল অসম নহয়, উত্তৰ পূৰ্বাঞ্চলৰ নহয়, দেশ বিদেশৰ বিভিন্ন পৰ্যটক আহি কাৰেংঘৰত উপস্থিত হৈ কাৰেংঘৰ চোৱা পৰিলক্ষিত হৈছে। আৰু আজি যিহেতু বছৰৰ প্ৰথমটো দিন হিচাপে 2025 চনৰ প্ৰথমটো দিন হিচাপে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি কাৰেংঘৰৰ পৰিৱেশ উপভোগ কৰা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ লগতে সকলোলৈ নৱবৰ্ষৰ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ। আজি ইয়ালৈ আহিলোঁ অকণমান সোনকালে স্কুলৰ পৰা হোৱাৰ কাৰণে, ছুটি হোৱাৰ কাৰণে। বাইদেউ ক'লে ভাল লাগিল আহি, ওচৰতে আমাৰ ইয়াতে এই কাৰেংঘৰটোৱে আছে, ইয়াতে কেতিয়াবা অহা হয়। অকণমান চালোঁ, ওপৰলৈ গ'লোঁ, ভালেই দেখা পালোঁ। আগতেও আহিছোঁ, প্ৰায় অহাই হয় ইয়ালৈকে। প্ৰথম জয়ন্তীত আহিছোঁ, কেতিয়াবা মানুহ বহুত বেছি থাকে, আজি ইমান বেছি নাই আৰু ন, কিন্তু আহিব লাহে লাহে। আমি দূৰৰ পৰিয়াল পাইছোঁ দেই, নলবাৰীৰ পাইছোঁ, তেওঁলোকেও ভাল পাইছে চাই, কি হৈছিলে ইয়াত, মানে কি আছিলে সুধিছে আৰু কৈছোঁ তাকে। সেই ৰাইজ সকলোলৈ শুভকামনা, বছৰটো সকলোৰে ভালে কুশলে পাৰ হওক, সেয়াই আৰু।